আৰু এখন সুইফট ডিজায়াৰ আছে, এখন বহুত ধুনীয়া কণ্ডিচনৰ হৈ আছে, এখন 15 মডেল হয়। নেক্সট কব ওমনি ভান 2018 মডেল হয়। নেক্সট কব নেনো আছে, এখন 2010 মডেল হয়, কম প্ৰাইজত লাগিলে এখন লৈ যাব পাৰিব। K10 এখন আছে এল্টো K10, এখন 2012 মডেল হয়। এখন আমি নেক্সট কব আমাক থাৰ, এখন মহেন্দ্ৰ থাৰ আছে, এখন খুবেই ধুনীয়া হৈছে গাড়ীখন। এখন 2021 মডেল হয়। জাজ আছে এখন হুণ্ডা, এইখনো খুব ধুনীয়া হৈ আছে, 17 মডেল হয়। আপুনি কম ৰেটত যদি গাড়ী লাগে আপোনাৰ আমাৰ ইয়াত i10 ষ্টক আছে, 11 মডেল হয়। নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ উন্নত ভিডিঅ'ৰ চলন মই আছো বৰ্তমান যোৰহাটৰ এটা হিউজ ষ্টক থকা ডিলাৰ। সেইটো আপোনালোকে সকলোৱে গম পাই যে ৰিচা কাৰ প্লেচত বিভিন্ন ধৰণৰ প্ৰাইভেট ষ্টক আছে, কমাৰ্চিয়েল ষ্টক আছে। প্ৰথমে আপোনালোকক প্ৰাইভেট ষ্টক দেখাই আছো, তাৰপিছত আপোনালোকক কমাৰ্চিয়েল আপডেট দিম। এতিয়া আমি দেখুৱাম আপোনালোকক প্ৰাইভেট ষ্টক, বহুত ধৰণৰ গাড়ী আপোনালোকে পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে, প্লাছ বাইক স্কুটি এক্সচেঞ্জ কৰি আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব। ক'ত আছে ডিলাৰটো, কি অফাৰ আছে, কি সকলোখিনি জানিম। আমাৰ লগত আছে বিনন্দ দা। নমস্কাৰ। ভালে আছে? ভাল। পোনপ্ৰথমে এড্ৰেছটো কৰিব ক'ত আহিব? আপোনাৰ চেনেলৰ জৰিয়তে মই অসমবাসী ৰাইজক নমস্কাৰ জনাইছো। আমাৰ ডিলাৰটো আছে যোৰহাট মালৱলী বাইপাছ, হেকৰগড় ৰোড। আৰু আপোনাৰ অজন্তা বাইপাছৰ পৰা আহিলে মিনিমাম 5 কিলোমিটাৰ মান আহিলে আপোনাৰ মালৱলী বাইপাছ পাব। আৰু কেন্দুগুৰি বাইপাছৰ পৰা 7 কিলোমিটাৰ মান আহিলে মালৱলী বাইপাছ পাব। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে, হৈ যাব। যদি কিবা অসুবিধা হয় আমাৰ স্ক্ৰীনত থকা যি নাম্বাৰ আছে আমাৰ লগত যোগাযোগ কৰিলে আমি লোকেশ্যন সহ দি দিম। বাইক স্কুটি এক্সচেঞ্জ হয়। আপোনাৰ যদি ছেকেণ্ড হেণ্ড বাইক বা স্কুটি বা গাড়ী কিবা যদি আছে আপুনি ৰিচা কাৰ প্লেচ গাড়ীখন লৈ আনক, আমি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি চাই ল'ম। আৰু আপুনি আমাৰ যিখন গাড়ী চাই সেইখনো চাই লওক, টেষ্ট ড্ৰাইভ ভেৰিফাই আপোনালোকেও কৰি লওক, তেতিয়া আমি এক্সচেঞ্জ কৰি দিম। ঠিক আছে। তাৰপিছত মেইন কথা হৈছে দামটো কেনেকুৱা হ'ব? দাম চাওক, এতিয়া আগৰ যিবিলাক প্ৰাইচ আছিলে আগৰ প্ৰাইজতকৈ প্ৰত্যেকখন গাড়ীত আমি এতিয়া আৰু ডিছকাউণ্ট কৰি থোৱা আছে। আৰু বাকী এতিয়া যিটো মই আস্কিং প্ৰাইচ কম, অন টেবুল আহক, তাতকৈ মই ডিছকাউণ্ট কৰি দিম। ঠিক আছে। আমি বেছি দেৰি নকৰা, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে হওক আপোনাক গাড়ী দেখুৱাই আছো। এখন কেৰেটা আছে ব্লেক কালাৰ, গাড়ীখন বহুত ধুনীয়া হৈ আছে। এখন 2024 মডেল হয়। এখন আস্কিং প্ৰাইচ চাইছো আমি 14,20,000। নেগোচিয়েবল হৈ যাব। ঠিক আছে। অনলি 28,000 কিলোমিটাৰ ৰানিং হৈছে। এইখন আছে হুণ্ডা চিটি, এইখন আপোনাৰ 2022 মডেল হয়। এইখন আমি চক আগতে আমি তোমাৰ 1050 ৰাখিছিলো, এতিয়া আমি 990 কৰি থোৱা আছে। অন টেবুল আৰু ডিছকাউণ্ট হৈ যাব ন? গাড়ীখন বহুত ধুনীয়া হৈছে। এইখন আছে এক্সটাৰ 2023 মডেল হয়। এইখন আমি আস্কিং প্ৰাইচ 8,40,000। অনলি 5,000 ৰানিং হৈছে। অনলি 5,000 হয়। ঠিক আছে। নেক্সট আছে এখন, আৰু এখন নেক্সন আছে। এখন টপ মডেল হয়, সানৰুফ টাউনটো সব সুবিধা আছে ইয়াৰ গাড়ীখনত। 2023 মডেল হয়। এখন আস্কিং প্ৰাইচ আছে আমি 860 হয়। নেগোচিয়েবল হৈ যাব। ঠিক আছে। নেক্সট আছে এখন নিউ লুক্সৰ বেলেনো হয়, 2023 মডেল। এখন আমি আস্কিং প্ৰাইচ 7,20,000 হয়। নেক্সট কব আমাক এখন ইকো স্পৰ্টছ এখন আছে, এখন আপোনাৰ 2017 মডেল হয়। এখন আমি আস্কিং প্ৰাইচ চাইছো 435। প্ৰত্যেকখন গাড়ী আমি আস্কিং প্ৰাইচহে কৈ আছো, অন টেবুল আৰু ডিছকাউণ্ট হৈ যাব। থাৰ আহিছে বৰ্তমান, আজি আহি সোমাইছে। এখন আমি প্ৰাইচটো আমি ফিক্স কৰা নাই, যদি থাৰ আছে আপুনি চাব পাৰিব আহিলে, আমি প্ৰাইচটো ফিক্স কৰি জনাম ৰাইজক। এইখন আছে আপোনাৰ টাটা টিয়াগো, এইখন আমি আস্কিং প্ৰাইচ চাইছো 3,20,000। 2018 মডেলৰ হয়। এইখন আছে এল্টো K10, এইখন 2012 মডেলৰ হয়। এইখন আমি 195 প্ৰাইচ ৰাখিছো। নেক্সট কব নেনো আছে, এইখন 2010 মডেলৰ হয়, কম প্ৰাইজত লাগিলে এখন লৈ যাব পাৰিব। এইখন অনলি 75,000 আমি প্ৰাইচ ৰাখিছো। নেক্সট কব স্কৰপিঅ S11, এখন অলৰেডি বুকিং হৈ গ'ল। এখন দাদা এজন মানে কেছ তেওঁ নিব। নেক্সট কব ওমনি ভান 2018 মডেলৰ হয়। এখন 2,80,000 প্ৰাইচ ৰাখিছো। নেক্সট কব আমাক ইকো ভেন আছে, এখন 2023 মডেল হয়। এখন 5,50,000 প্ৰাইচ ৰাখিছো আমি। 550 হয়। নেক্সট এখন ইকো কব, আৰু এখন ইকো ভেন আছে, এখন 2020 মডেলৰ হয়। এখন আমি 440 প্ৰাইচ ৰাখিছো। এইটো আস্কিং প্ৰাইচে কৈছো হা মই, এখন আৰু ডিছকাউণ্ট হৈ যাব। নেক্সট কব ওমনি, এখন 17 মডেলৰ হয় ওমনি। এখন আমি 2,80,000 প্ৰাইচ ৰাখিছো। 2,80,000 হয়। নেক্সট কব আমাক থাৰ, এখন মহেন্দ্ৰ থাৰ আছে, এইখন খুবেই ধুনীয়া হৈছে গাড়ীখন। এইখন 2021 মডেলৰ হয়। এইখন আমি অনলি 12 লাখ আমি প্ৰাইচ ৰাখিছো। এইখন আছে আপোনাৰ এক্সপ্ৰেছো আছে, 2022 মডেল হয়। আমি প্ৰাইচ ৰাখিছো 4,40,000। নেক্সট কব K10, এইখন আছে এল্টো K10 নিউ লুক্সৰ হয়, 2023 মডেল হয়। এইখন আমি 4,40,000 প্ৰাইচ ৰাখিছো। নেক্সট কব এখন সুইফট মডিফাই, এখন সুইফট আছে মডিফাই কৰি থোৱা আছে, ZXi প্লাছ হয়, 2018 মডেল হয়। এখন আমি 4,80,000 প্ৰাইচ ৰাখিছো। হয়। নেক্সট এখন কব, এইখন আছে এল্টো 800, এইখনো কাস্টমাৰ এজন বুকিং কৰি থোৱা আছে।
তেওঁ মানে ফাইনেন্স প্ৰচেছ চলি আছে, ঠিক আছে, তেওঁ লৈ যাব পাৰিব। নেক্সট এখন কব। এখন আছে এক্সেন আছে হুন্ডাই 2018 মডেলৰ হয়, এখন 4,15,000 প্ৰাইচ আছে। নেক্সট কব পাঞ্চ। এখন পাঞ্চ নহয়, এখন আপোনাৰ নেক্সন হয়, নিউ লুক্সৰ হয়। এখন খুব ধুনীয়া হৈছে গাড়ীখন। এখন আপোনাৰ 360 কেমেৰা আছে। এখন আমি 9,20,000 প্ৰাইচ ৰাখিছো, 2023 মডেল হয়, নেগোচিয়েবল হৈ যাব। নেক্সট কব আমাক জাজ। জাজ আছে এখন হুন্ডা, এইখনো খুব ধুনীয়া হৈ আছে, 17 মডেল হয়, আমি 3,65,000 প্ৰাইচ ৰাখিছো। নেক্সট এখন কব। এখন সুইফট আপোনাৰ ডিজাৰ ZXi প্লাছ হয়, 18 মডেল হয়, আমি 5,70,000 প্ৰাইচ ৰাখিছো। নেক্সট আৰ্টিকা কব। আৰ্টিকা আছে, খুবেই ধুনীয়া হৈছে, এখন 21 মডেল হয়, গাড়ীখন VXi হয়, আপোনাৰ 8,80,000 প্ৰাইচ ৰাখিছো আমি। নেক্সট এখন কব। এখন আছে আপোনাৰ ডিজাৰ, এইখনো খুব বহুত ধুনীয়া হৈছে, 2020 মডেল ডিচেম্বৰ হয়, আপোনাৰ 5,95,000 প্ৰাইচ ৰাখিছো। নেক্সট এখন কব। এখন আছে সুইফট ডিজাৰ 16 মডেল হয়, এখন আমি 4,30,000 প্ৰাইচ ৰাখিছো। নেক্সট এখন কব। এখন আছে টাটা পাঞ্চ, এইখনো ধুনীয়া হৈছে গাড়ীখন, এইখন আমাৰ 2022 মডেল হয়, আমি 5,35,000 প্ৰাইচ ৰাখিছো। নেক্সট কব ইকো। ইকো ভেন আছে, এখন আপোনাৰ 2020 মডেল হয়, এইখনো কাষ্টমাৰজন বুকিং কৰিছে, তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে, তথাপিও আমি 4,40,000 প্ৰাইচ ৰখা হৈছে। নেক্সট এখন কব। এখন ৰেনুৱেল কুইক, এখন 17 মডেল হয়, 2,70,000 প্ৰাইচ ৰখা হৈছে। নেক্সট আৰ্টিকা কব। আৰ্টিকা আছে VXi, এখন আপোনাৰ 2012 মডেল হয়, 4,35,000 প্ৰাইচ ৰখা হৈছে। নেক্সট এখন কব। এখন আছে আপোনাৰ i20 18 মডেল হয়, 4,25,000 প্ৰাইচ ৰখা হৈছে। নেক্সট কব আৰ্টিকা। এখন আছে আৰ্টিকা VXi, এখন 2021 মডেল হয়, এখন 8,80,000 প্ৰাইচ ৰখা হৈছে। নেক্সট কব সুইফট ডিজাৰ। সুইফট ডিজাৰ আছে 18 মডেল, এখন আমাৰ 4,50,000 প্ৰাইচ ৰখা হৈছে। নেক্সট এখন সুইফট ডিজাৰ। আৰু এখন সুইফট ডিজাৰ আছে, এখন বহুত ধুনীয়া কণ্ডিচনৰ হৈ আছে, এখন 15 মডেল হয়, 4,35,000 প্ৰাইচ ৰখা হৈছে। নেক্সট কব আমাক এখন আছে নেক্সন, এখন 2024 মডেল হয়, এখন 920 প্ৰাইচ ৰখা হৈছে, নিউ লুক্সৰ এখন নেক্সন হয়, বহুত ধুনীয়া হৈ থাকে, অনলি 9,000 ৰানিং হৈছে। অনলি 9,000 হয়। নেক্সট কব এখন এক্সপ্ৰেছো। এক্সপ্ৰেছো আছে 2021 মডেল হয়, 4,55,000 প্ৰাইচ ৰখা হৈছে। এইখন আছে আপোনাৰ এক্সপ্ৰেছো, এইখন অলৰেডি বুকিং হৈ গ'ল, এইখনো তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে। ঠিক আছে। এইখন আছে আপোনাৰ এল্টো চেলেৰো, এইখন আছে চেলেৰো, এইখন আপোনাৰ 2014 মডেল হয়, আমি আস্কিং প্ৰাইচ চাইছো 2,80,000। 2,80,000 হয়। নেক্সট এইখন আছে এখন চেলেৰো, এইখন 2022 ডিচেম্বৰ মাহৰ হয়, এখন আমি আস্কিং প্ৰাইচ চাইছো 5,30,000। নেক্সট এখন চেলেৰো আৰু এখন আছে অটো গিয়াৰ, এইখন ধুনীয়া হৈ আছে, এইখন আমি 2,85,000 প্ৰাইচ ৰখা আছে, 2014 মডেল হয়। নেক্সট কব ভেনু। ভেনু আছে, এইখনো ভেনু অলৰেডি বুকিং হৈ গ'ল, এইখন তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে, তথাপি 2022 মডেল হয়, 760 আস্কিং প্ৰাইচ আছে। নেক্সট কব স্কৰপিঅ S11 আছে 19 মডেল, এখন 12,30,000 প্ৰাইচ ৰখা আছে। নেক্সট এখন কব। আৰু এখন ভেনু আছে, এইখন আপোনাৰ 2022 মডেল হয়, আমি 760 প্ৰাইচ ৰখা হৈছে, 7,60,000। নেক্সট এখন ইনোভা কব। ইনোভা আছে, এখন বহুত ধুনীয়া কণ্ডিচন হৈ আছে, এখন 19 মডেল হয়, BS4 হয়, বহুতে ইনোভা ক্ৰিষ্টা BS4 বিচাৰি থাকে, আমাৰ ৰিচাৰ্জৰ ষ্টক আছে, যদি কোনোবাই নিয়ে এখন চাবহি পাৰে। এইখন আপোনাৰ 19 মডেল হয়, আমি 14,80,000 প্ৰাইচ ৰখা আছে। নেক্সট এখন ইনোভা। এখন ইনোভা আছে 12 মডেলৰ, 460 প্ৰাইচ ৰখা আছে, 4,60,000। 4,60,000 হয়। নেক্সট কম আমাক বলেৰো। এখন বলেৰো আছে 2021 হয়, এখন 790 আস্কিং প্ৰাইচ আছে, কিন্তু এখন এটা পাৰ্টি বুকিং কৰিছে, তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে। নেক্সট কব। নেক্সট আছে আৰু এখন বলেৰো 19 মডেল হয়, এখন 695 প্ৰাইচ ৰখা আছে। আৰু এখন 2015 মডেল হয়, এখন 550 আস্কিং প্ৰাইচ আছে। নেক্সট এখন কব। এইখন আছে আপোনাৰ গ্ৰেনাইট নিৰজ আছে, এখন আপোনাৰ 2019 মডেল হয়, 445 আস্কিং প্ৰাইচ আছে। নেক্সট এখন কব। এখন সুইফট, বহুতে মানুহে বিচাৰি থাকে লো মডেলৰ সুইফট, এইখন আপোনাৰ 2013 মডেল হয়, আমি অনলি 295 প্ৰাইচ ৰখা আছে। এইটো আস্কিং প্ৰাইচ হা, নেগোচিয়েবল আৰু হৈ যাব। নেক্সট এখন কব। 16 মডেলৰ গ্ৰেনাইট আছে, অনলি 355 প্ৰাইচ ৰখা আছে। নেক্সট এখন কব। এইখন আছে চেলেৰো, এইখন আপোনাৰ 2023 মডেল হয়, 480 আস্কিং প্ৰাইচ আছে। নেক্সট এখন কব। গ্ৰেনাইট। এখন আছে গ্ৰেনাইট নিৰজ, এইখনো বহুত ধুনীয়া হৈছে গাড়ীখন, এখন 2024 মডেল হয়, 625 আস্কিং প্ৰাইচ আছে এখন। নেক্সট এখন কব। আৰু এখন আছে বেলিনো, এখন 2019 মডেলৰ হয়, এখন আমি আস্কিং প্ৰাইচটো 545। 545 হয়। নেক্সট এখন কব। আৰু এখন আছে সুইফট ডিজাৰ 2015-16 মডেলৰ হয়, এখন 380 আস্কিং প্ৰাইচ আছে। 380। সুইফট ডিজাৰ আৰু এখন কম প্ৰাইচত আছে, এখন 2010 মডেলৰ হয়, এখন অনলি 160 আছে। 160 হয়, 1,60,000। 1,60,000। নেক্সট আছে এখন আপোনাৰ ইংলিছ, বহুতে বিচাৰি থাকে, 2022 মডেল হয়, অনলি 520 আস্কিং প্ৰাইচ ৰাখিছো আমি। নেক্সট কব আমাক হোৱাইট কালাৰ কেটেন। হোৱাইট কালাৰ কেটেন বহুত ধুনীয়া হৈ আছে, এখন অনলি 10,000 ৰানিং হৈছে। এখন 2023 মডেল হয়, 430 আস্কিং প্ৰাইচ আছে। নেক্সট কব আমাক এখন নেক্সট আছে এখন ক্ৰেটা,
17 মডেল হয় 680 আস্কিং প্ৰাইচ 49000 ৰানিং ওকে নেক্সট এখন এল্টো ক'ব এল্টো 800 আছে 2021 হয় আমি এখন আস্কিং প্ৰাইচ 370 হয় এল্টো আছে 2020 মডেল হয় 480 আস্কিং প্ৰাইচ 480 হয় নেক্সট এখন ক'ব নেক্সট আছে এখন ওয়েগনাৰ এলেক্সা হয় এখন 17 মডেল হয় 3,10,000 আস্কিং প্ৰাইচ হয় আছে 3,10,000 হয় নেক্সট ক'ব ভাৰ্না আছে এখন আপোনাৰ 2015 মডেল হয় 475 আস্কিং প্ৰাইচ হয় আছে নেক্সট এখন এল্টো ক'ব এল্টো আছে এখন আপোনাৰ 2021 মডেল হয় 375 আস্কিং প্ৰাইচ হয় আছে 375 হয় নেক্সট এখন ক'ব 2022 মডেলৰ এখন VXI আপোনাৰ এল্টো 800 আছে আপোনাৰ 3,85,000 আস্কিং প্ৰাইচ হয় আছে নেক্সট ক'ব ইকোভেন এখন ইকোভেন আছে 2021 মডেল হয় আস্কিং প্ৰাইচ আছে 5,10,000 অনলি 8,000 ৰানিং আছে 8,000 ন হয় নেক্সট ক'ব এল্টো এখন এল্টো 800 আছে এখনো বহুত ধুনীয়া হৈ আছে 2020 মডেল হয় আস্কিং প্ৰাইচ আমি 3,40,000 নেক্সট এখন ক'ব এল্টো K10 বহুতে বিচাৰি থাকে 19 মডেল হয় 3,40,000 আমি আস্কিং প্ৰাইচ ৰাখিছো এখন 3,40,000 হয় কম ৰেটত যদি গাড়ী লাগে আপোনাৰ আমাৰ ইয়াত i10 ষ্টক আছে 11 মডেল হয় 2,05,000 আস্কিং প্ৰাইচ ডিসকাউন্ট হৈ যাব হা এখন আছে ইয়ন 12 মডেল হয় অনলি 170 প্ৰাইচ 170 হয় নেক্সট এখন ক'ব এল্টো 800 আছে 2020 মডেল হয় 360 প্ৰাইচ ৰাখিছো আমি 360 আস্কিং প্ৰাইচ হা নেক্সট ক'ব আমাক নেক্সট আছে আপোনাৰ টিগৰ আছে টিয়াগৰ এখন 2020 মডেল হয় আমি অনলি 3,10,000 প্ৰাইচ ৰাখিছো নেক্সট ক'ব অমনিভান আছে 18 মডেল 2,75,000 আস্কিং প্ৰাইচ ৰাখিছো আমি নেক্সট এখন ক'ব এখন আছে i20 এখন বহুত ধুনীয়া হৈছে গাড়ীখন 17 মডেল হয় 4,50,000 আস্কিং প্ৰাইচ ৰাখিছো নেক্সট এখন ক'ব ওয়েগনাৰ আছে 2014 মডেল হয় 2,85,000 আস্কিং প্ৰাইচ ৰাখিছো আমি নেক্সট এখন ক'ব আৰু এখন আছে ওয়েগনাৰ 13 মডেল হয় 2,75,000 আস্কিং প্ৰাইচ ৰাখিছো 2,75,000 হয় ওকে গ্ৰেণ্ড আইটেন আছে 2020 মডেল হয় 375 আস্কিং প্ৰাইচ 375 অনলি 375 এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নম্বৰ আছে আপুনি কণ্টেক্ট কৰক ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনাক গম পায় ভাল গাড়ী পাব আৰু বহুত গাড়ী আছে যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনাকে SUV হেটচবেক সেডান অসংখ্য ষ্টক আছে তেন্তে এবাৰ ভিজিট কৰক ৰিচা কাৰ প্লেচ যোৰহাট স্ক্ৰীনত দিয়া নম্বৰত আপোনাক কণ্টেক্ট কৰি ল'ব এইখিনিয়ে ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম আৰু যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু এটা কথা বাইক স্কুটি ইয়াৰ পৰা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়